গোলাঘাট জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতিৰ সহযোগত আজি শ্ৰী শ্ৰী গোসাঁই থানত ৰামুখ লিকচন বেবেজীয়া গাঁৱত আমি বিশুদ্ধ খোৱা পানী বিতৰণ কৰিছিলোঁ আৰু ইয়াত হাজাৰ হাজাৰ ভক্তগণ ৰাইজ আগমন ঘটে। সেই এটুপি বিশুদ্ধ খোৱা পানীৰ অসুবিধা যাতে সন্মুখীন নহয় সেই উদ্দেশ্যে আমি আজি এই পানী বিতৰণ কাৰ্যসূচীভাগ হাতত লোৱা হৈছিল। কৃষ্ণ ভাল আমি এই থানভাগ মাঘী পূৰ্ণিমাৰ দিনটোতেই আমি সদৌ গোলাঘাটবাসী ৰাইজে ইয়াত পালন কৰোঁ। চাৰিও দিশৰ পৰা ভকত বৈষ্ণৱসকল আহি পিনি এই মাঘী পূৰ্ণিমাৰ দিনটো পুণ্য তিথি বুলি আমি এই থানভাগতেই ইয়াত সেৱা সৎকাৰ সকলোটিয়ে চাকি বন্তি আৰু শৰাই সঁফুৰা দিয়ে। যে যেনেকৈ মনত অভিলাষ কৰে তেনেধৰণে তেখেতসকলে হয়তো নিজে ফল পায়, সেই হেতুকে ইয়ালৈ আহি সকলোটিয়ে দিয়ে। এই থানভাগ আজি প্ৰায় 100 বছৰৰো আগতেই ইয়াতে গোসাঁই আছিল। এই আমাৰ গাঁৱৰ ওচৰতে গোসাঁই আছিল। গোসাঁই ইয়াতে সৎকাৰ কৰা হৈছিল আৰু গোসাঁইৰ লগতে ইচ্ছা মৃত্যু হৈছিল তেখেতৰ ভকত 8জন। সেই 8জনৰো সমাধি একেলগতে ইয়াতে আছে আৰু মূল ভাগত গোসাঁইৰ সমাধি আছে আৰু এই ভাগ সমাধিতেই আমি ইয়াত সকলো সদৌ ৰাইজে সেৱা সৎকাৰ কৰোঁ। আৰু ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াত কোনোবাই কিবা বাঞ্ছা কৰিলে তেওঁবিলাকৰ বাঞ্ছাৰ ফল পায়। সেই হেতুকে তেওঁবিলাকে আহি পিনি আমাৰ ইয়াত শৰাইভাগ দিয়ে। আৰু বিশেষ আমি এই থানভাগ কিমান চনত কি হৈছিলে সেই বিষয়টো নাজানো, কিন্তু এই থানভাগত গোসাঁই যে সৎকাৰ ইচ্ছা মৃত্যু গোসাঁই সৎকাৰ কৰিছিলে সেই কথাষাৰহে আমি ইয়াত আগৰ প্ৰভাৱ আছে। এই বিলখনত কোনোবাই যদি ওচৰতে বিলখন আছে, বিলত যদি মাছো মাৰিবলৈ আহে, ইয়াত গোসাঁই থানত কিবা এটা সেৱা কৰি যোৱাৰ পিছত তেওঁবিলাকে মাছো পায় বিলত। আৰু এইফালেদি আগতে দক্ষিণ শিঙাৰাৰ পৰা গৰু নিয়ে মানুহে, ম'হ লৈ যায়, কিন্তু সেৱা সৎকাৰ এই থানভাগত নকৰিলে তেখেতসকলৰ গৰু ম'হহাল ফটকৈ নাইকিয়া হয়। আকৌ পাছতে সেৱা সৎকাৰ কৰাৰ পিছত চাকি বন্তি জ্বলোৱাৰ পিছত আকৌ গৰু পাই পিনি লৈ গুচি যায়। গতিকে সেয়েহে আমি আজিলৈকে এই মাঘী পূৰ্ণিমাৰ দিনটোতে এই থানভাগত আমি সবাহতে আহি সেৱা সৎকাৰ কৰোঁ। আমি ইমানেই জানো এই বিষয়ে।